हेलो एवरीवन नमस्कार मोर भिडिओ आपलोक स्वागतम जानाइছো। আজি কোনো मेकअपर भिडिओ লৈ আহা নাই। আজি মই এঠাইলৈ যাব ওলাইছো। ক'ত যাম আপোনালোকে চাই থাকক। আৰু এতিয়া মই ৰেডি হৈ আছো যাবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব মই আজি কলৈনো যাব ওলাইছো। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 5টা। আৰু মই 5টা বজাতনো কলৈ যাব ওলাইছো, অকণমান চাগে উমান পাইছে, হ'লেও লাষ্টলৈ চাই থাককচোন। তেতিয়াহ'লে মই জল্দি ওলাই লওঁ দেই। এয়া মই ৰেডি হৈ ল'লোঁ আৰু এতিয়া প্ৰায় 6টা বাজিছে। 6টা বজাত মই গাড়ীত বহি দিলোঁ, ঘৰৰ পৰা ওলাইছোঁ। আৰু মই য'ত যাব ওলাইছোঁ সেয়া ৰাস্তাটো পামেই আৰু আপোনালোকে চাই থাকক। আৰু ৰাস্তাটো দেখি চাগে ধৰিব পাৰিছেই, চাই লওকচোন ৰাস্তাটো। এয়া গম পাইছে চাগে মই ক'ত আহিছোঁ। হয়, মই কামাখ্যা মন্দিৰত আহিছোঁ। বহুত দিনৰ পৰা মানে আশা এটা আছিলে আহিম বুলি। অম্বুবাচী মেলাত আহিছিলোঁ যদিও দৰ্শন কৰাকৈ বহুত বছৰেই হ'ল অহা নাছিলোঁ। সেইটো কাৰণে মানে মনত বহুত আশা আছিলে যে এদিন আহিম, দৰ্শন কৰিম। আৰু ফাইনেলি আজি সেই দিনটো আহিলে। বহুত বেছি ভাল লাগিছে। সেইকাৰণে ৰাতিপুৱা আহিলোঁ। আৰু এয়া দেখিছে, এইটো লাইন ইমান দীঘল লাইন হৈছে, মানে কি ক'ম আৰু এই লাইনটো দৰ্শনৰ কাৰণেও নাছিল, এই লাইনটো আছিলে টিকট ল'বৰ কাৰণেই ইমান ডাঙৰ লাইন। আৰু দৰ্শন কৰিবলৈতো বাকী আছে। আমি 6:30টাৰ পৰা লাইন ধৰি 11:14 ফাইনেলি টিকটটো পালোঁ। এতিয়া আমি 11:30 বজাৰ পৰা বহি আছোঁ প্ৰায় 5 বজালৈ, গধূলি 5 বজালৈ এনেকৈ এই ডাঙৰ হলটোতে বহি আছোঁ। একদম মানে বিৰক্তি লাগি গৈছিলে, কিন্তু যিহেতু মাক দৰ্শন কৰিব আহিছিলোঁ তো সেইটো বহুত বেছি ভাল লাগিছিলে। আৰু ইয়াৰ পিছত আমি লাইন ধৰি আছিলোঁ মন্দিৰলৈ যাবলৈ। গধূলি 5 বজাৰ পৰা দৰ্শনৰ বাবে লাইন ধৰি ফাইনেলি 7:30 বজাত দৰ্শন কৰিলোঁ। ইমান দীঘলীয়া লাইন আছিলে যে ভাবাই নাছিলোঁ যে 7:30 বজাতো দৰ্শন কৰিবলৈ পাম। আৰু যিহেতু ভিতৰত কেমেৰা নিয়া, মোবাইল ফটো এইবিলাক নিয়া বাধা আছিলে, সেইকাৰণে ভিতৰত কোনো ফটো ভিডিঅ' লোৱা নহ'ল। বাহিৰত আহি নাৰিকল কটালোঁ। আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। বহুত ভাল লাগিলে মা দৰ্শন কৰি, মনৰ আশাটো পূৰণ হ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে, আপোনালোকেও যদি আহিব খোজে কামাখ্যা মা দৰ্শন কৰিব, তেতিয়াহ'লে সোনকালে আহিব, তেতিয়া লাইন অলপ কম পাব। দেৰিকৈ আহিলে সঁচাকৈ বহুত বেছি ভিৰ পাব, সেইকাৰণে সোনকালে আহিব। আজিলৈ আহিছোঁ, বাই বাই।